গাইজ আমি সবে জানো নিগনি এটা বহুত ডেঞ্জাৰ বস্তু হয় আৰু ফকটিয়া বস্তু হয় আৰু ই যেতিয়া গাড়ীত আহে গাড়ীত বহুত কিবা কিবি বস্তু একদম ডেমেজ কৰি শেষ কৰি পেলায় ये बड़ी अच्छी बात कही आप চলো গাইজ মই এটা আপোনালোকক নিগনিৰ গান শুনাও সৰি কিবা কৈ পালো এটা সাউন্ড শুনাও এসিটো যেতিয়া 4 নম্বৰত দিম এইটো আছে গাড়ীখনত বেমাৰ যেটো সাউন্ড আপোনালোকে শুনি আছে এইটো আছে ইয়াৰ প্ৰবলেম এসি ফেন চলিছে আৰু ভাইব্ৰেচন দেখিছে কিমান বেছি ভাইব্ৰেচন আহিছে বাট গাইজ আমি যেতিয়া ব্লোৱাৰৰ ফ্ল'টো কম বেছি কৰিব চাও তেতিয়া কিন্তু আৱাজটো একেবাৰে নোহোৱা হৈ থাকে মানে নাইকিয়া হৈ যায় যিয়ে নহওক বন্ধুসকল এই গাড়ীখন লোৱা কাষ্টমাৰে বেছি দিন হোৱা নাছিলে মানে এইখন হৈছে নতুন গাড়ী আৰু নিগনিয়ে কেতিয়াও গাড়ী নতুন আৰু পুৰণা বিচাৰি নাথাকে গাড়ীত সোমাব পাৰিলে হল ধ্বংসলীলা চলাই যায় চলো মই এতিয়া দেখুৱাই যাও এই গাড়ীখনত কিমান কি বস্তু মানে ডেমেজ কৰিছে কাটি গুটি শেষ কৰি পেলাইছে এটা বস্তু মই এতিয়া আপোনালোকক দেখুৱাই যাম লগতে বন্ধুসকল মই ঘৰতে নিগনি মানে ভাগাব পৰা এটা ঔষধৰ বিষয়ে কৈ যাম মানে এটা ধৰক এটা মেডিচিন হ'ব তো সেইটো বিষয়ে মই কৈ যাম উইনচিল গ্লাছখনৰ তলত যেটো কাউল পেনেল আছিল হেতু খোলাৰ পিছত তলত এইবিলাক দেখিছে কেমেৰাত মই যিমান পাৰো সম্ভৱ হয় ক্লিয়াৰ কৰি দেখুৱাৰ কাৰণে চেষ্টা কৰিছো এই যিবিলাক দেখিছে এইবিলাক গোটে লেটেৰা কৰি ৰাখিছে আৰু ইয়াতে গোটে হাগি প্লাই সব জাগাবিলাক বেয়া কৰি ৰাখিছে এতিয়া কৈ আছো মই নিগনি এটা এনেকুৱা বস্তু যত প্লাষ্টিকৰ বস্তু দেখিব সব কাটিব কাটি শেষ কৰি ফেলাব তাত ওয়েৰিংও নহক কিয় পাইপে নহক কিয় বা যেনেকুৱা ধৰণৰ বস্তু নহক কিয় প্লাষ্টিকৰ সব কাটিব দেখিছে ইয়াতে এই যেটো হোল দেখিছে এই হোলটো একচুয়ালি কোম্পানীৰ ফালৰ পৰা নাহে এইটো নিগনিয়ে কাটি গুটি প্লাই নিজৰ এটা ৰাস্তা বনাই লৈছে যাতে হি কেবিনৰ ভিতৰত এন্টাৰ কৰিব পাৰে আৰু ঠিক এসি সিস্টেমটোৰ ওচৰতে কাটিছে যত মানে যত ওয়েৰিং দেখিছে যত প্লাষ্টিকৰ এনেকুৱা ইজিলি কাটিব পৰা বস্তু দেখিছে সব কাটিছে দেখিছে এইফালে দি মানে কাটি গুটি প্লাই ভিতৰত হি সোমাব কাৰণে চেষ্টা কৰিছে আৰু অলৰেডি হি কামিয়াব হৈছে মানে সোমাইছে আৰু বেছিভাগ গাড়ীত আমি দেখিব পাও যে এনেকুৱা ধৰণৰ লোকেশন বিলাকতে নিগনি বেছি সোমাই আৰু ওয়েপাৰত থকা যিবিলাক পাইপ থাকে এইবিলাক গোটে কাটি গুটি শেষ কৰি পেলাই ওয়েপাৰত পিছত পানী নমৰা হয় এনেকুৱা ধৰণৰ কিছুমান কন্ডিশন হৈ যায় দেখিছে সব ডিসকানেক্ট কৰি ফেলাইছে ইয়াৰে লাইন বিলাক এতিয়া আমাৰ মেইন বেমাৰ হল গাড়ীখনৰ যেটো ব্লোৱাৰৰ যেটো মানে ফ্লোটো বহুত আৱাজ কৰে হেতু ঠিক কৰিব কাৰণে এতিয়া কথা হল গাড়ীখনৰ যিবিলাক ভিতৰৰ ইন্টেৰিয়ৰ আছে ড্যাশবোৰ্ডৰ পৰা বহুত কিবা কিবি বস্তু খুলিব লাগে কাৰণ ইয়াৰে এসি যেটো ব্লোৱাৰ হয় মানে ব্লোৱাৰৰ যেটো ফেন থাকে সেই ফেনটো বহুত ভিতৰত ইনষ্টল কৰা আছে আৰু এইবিলাকৰ কাৰণে মানে বহুত কিবা কিবি ফিটিং ৰিমুভ কৰিব লগা হয় আমাৰ যেতিয়া শোৰুমৰ পৰা আনাৰ পিছত গাড়ী এখনৰ মানে নতুন গাড়ী এখনৰ কথা কৈছো যেতিয়া এনেকে বস্তুবিলাক খুলিব লগা হয় কাৰোৱে ভাল নালাগে মই ভালকে জানো এজ এ কাস্টমাৰ হিচাপত কোনো এজন কাস্টমাৰে নিবিচাৰে যে মোৰ গাড়ীখন এনেকে গোটে খুলক আৰু ফিটিং কৰক পাৰিলে আপোনালোকেও চেষ্টা কৰিব যি গটিকে ভিডিওটো চাই আছে চাওক গাড়ীৰ ভিতৰত কেতিয়াও খোৱা বস্তু লং টাইমৰ কাৰণে ৰাখি থৈ নিদিব আৰু যদি ৰাখি থৈ দিয়ে তেতিয়া হলে এনেকুৱাকে খুলিব লগা সিচুৱেচন কেতিয়া আপোনাৰ গাড়ীটো আহিব একো গ্যাৰান্টি নাই ইমানবোৰ ফিটিং মই গাড়ীখনৰ পৰা ৰিমুভ কৰিছো জাস্ট মোৰ হাতখন যাতে তালৈকে গৈ পায় মানে যেটো লোকেশনত ব্লোৱাৰটো আছে এসি যিখন ফেন হয় সেই ফেনখন জলিকে আছে তালৈকে হাতখন নাযায় কাৰণ ইমানবিলাক ফিটিং ৰিমুভ কৰিছে আৰু দেখিছে মোৰ হাতত এইবিলাক নাজানো কি বস্তু আনি পেলাই ইয়াতে জমা কৰিছে সব মানে এইবিলাক ব্লোৱাৰ ফেনৰ ভিতৰত খুমাই ৰাখিছে এতিয়া কথা হল মই আপোনালোকক কৈছিলো যে এটা মেডিচিনৰ বিষয়ে কম তো মেডিচিনটো অলৰেডি মই বনাই ৰাখি দিলো এতিয়া স্যাম্পল এটা আপোনালোকক মই বনাই পেলাই দেখুৱাই আছো এইটো দেখিছে এটা পেকেট মই ইয়াতে বনাই ৰাখিছো দেখিছে মোৰ হাতত এইটো নেফথেলিন বলছ হয় যেটো কিছু মানে গাউলিয়া ভাষাত কৰফুল বুলিও কয় তো দেখিছে এইটো আমি কাপোৰ চাপোৰৰ মাজত দি পেলাই ৰাখি থৈ দিও যাতে তাত কোনো ধৰণৰ পইতা চৰাই হোক বা নিগনিয়ে হোক বা জেঠিয়ে হোক এনেকুৱা ধৰণৰ যাতে কিছুমান বস্তু নাহে তো চাওক বনোৱা প্ৰসেসটো সিম্পল এনেকে এটা মানে পেকেট বনাই লব লাগে প্ৰথমতে ৰোল কৰি প্লাই দেখিছে মই ইয়াতে যি গটিকে সিলাই কৰিব পৰা মানে কোনো ব্যৱস্থা নাই সেই কাৰণে মই পিন এটাৰ ব্যৱহাৰ কৰিছো তো এই ষ্টেবল পিনটো মই ইয়াতে মাৰি দি প্লাই এনেকুৱাকে কাপোৰেৰে এটা মই পেকেট বনাই ৰাখিছো এটা মই লোকেশনটো কৈ আছো ক'ত এনেকুৱা পেকেট বিলাক ৰাখিব যিয়ে নহক গাড়ীখনটো বহুত লেতেৰা হৈছিল তো এই পেকেট কেইটা লগোৱাৰ আগতে এইবিলাক বস্তু ক্লিন কৰি লব লাগিব একদম পুৰা সাফা কৰি লোৱাৰ পিছতহে সেই পেকেট বিলাক লগাব পাৰিম কাৰণ এই নিগনিৰ যিবিলাক এইবিলাক লেতেৰা কৰি ৰাখা গু নে কি এইবিলাক যে ইয়াতে ৰাখি থৈ দিছে এইবিলাক বস্তু কি হ'ব জানে যদি নিগনি আকৌ হিয়তে স্মেল পায় তেতিয়া হলে আকৌ ইয়াতে আহি যাব আৰু কাস্টমাৰৰ কাৰণে ভিতৰত বহি থাকিলেও এইবিলাক বস্তু মানে স্মেল পাই থাকে সেই কাৰণে এই বস্তুবিলাক মই গটে ক্লিন কৰি লৈ প্লাই পেকেট বিলাক দেখিছে ইয়াতে কেইটামান মই নেফথেলিন বলছ ইয়াতে ৰাখি দিছো আৰু পেকেট মই ইয়াতে এটা লগাই দিছো যাতে লং টাইমলৈকে যাতে এই বস্তুখিনি ইয়াতে এক্টিভ হৈ থাকে দেখিছে সেম এইটো ষ্টেপতে আৰু দুটামান লোকেশন আছে যত মই এই পেকেট বিলাক ৰাখিম এই যেটো ড্যাশবোৰ্ডৰ তলৰ যেটো লোকেশন থাকে নহয় এই যত আমি মানে ভৰি দিও ইয়াৰে সাইডত কি হয় ইয়াতো মানে নিগনি আহে যি গটিকে মই আপোনালোকক বাহিৰত এটা জায়গা দেখুৱাইছিলো এন্টাৰ কৰিব কাৰণে কেবিনত তো সেই জায়গাটো আমি ব্লক কৰিছো এতিয়া ইয়াতে কি কৰিম এটা পেকেট তলত ইয়াতে বান্ধি প্লাই ভালকে ৰাখি দিম
সহজ পদ্ধতিত কেনেকে নিগনি ভাগাব পাৰি সেইটো বিষয়টো মই কলো আপোনালোকক এতিয়া কথা হল যদি ভাবে যে মোৰ গাড়ীখনত ইয়াতকৈ হেভি প্ৰটেকচন লাগে তেতিয়া হলে গাইস আৰু আছে এনেকুৱা ধৰণৰ বহুত কিবা কিবি সলিউশন এই যেটো মেডিচিনৰ কথা কলো কাৰণ সৰু লৰা ছোৱালীও গাড়ীৰ ভিতৰত বহে সেই কাৰণে এইটো কোনো এফেক্টেবল নহয় যদি আপুনি নিগনিৰ পৰা হেভি প্ৰটেকচন বিচাৰে তেতিয়া হলে এইটো ডিভাইস আপোনাৰ কাৰণে বেষ্ট হয় নাম হৈছে কাৰকেট ৰেপ ৰেপেলিয়ান এইটো প্ৰডাক্টৰ বিষয়ে মই সোনকালে আপোনালোকৰ ওচৰলৈকে ভিডিও লৈ আহিম এই যেটো ডিভাইস হয় এই ডিভাইসটো গাড়ীত ইনষ্টল কৰিলে নিগনিটো বাদ দিওক নিগনিৰ বাপেকো আহিব কাৰণে কোনো ধৰণৰ সাহস কৰিব নোৱাৰে যেই নহওক বন্ধুসকল ভিডিওটো চাই যদি আপোনালোকৰ অলপ হলেও ভাল লাগিছে এটা লাইক কৰিব পাৰিলে ভিডিওটো শেয়াৰ কৰিব আৰু যদি ফেসবুকত মোৰ ভিডিও চাই আছে তেতিয়া হলে পেজটো ফলো কৰিব কাৰণে একেবাৰে নাপাহৰিব